এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ খবৰো ভাল। আজি হৈছে ৰমজান মাহৰ ২য় দিন। আজি মই ৰোজা ৰাখিছোঁ, সেইকাৰণে এটা ভ্লগেই বনাই দিলোঁ। লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। চ' গাইজ, মই এতিয়া অকণমান শুই আছোঁ, মানে অলপমান ৰেষ্ট লৈ আছোঁ। ৰোজা ৰাখিছোঁ ন, ভাগৰ লাগে, সেইকাৰণে অকণমান শুই আছোঁ। তাৰপিছত ইফতাৰ বনাবলৈ যাম। মই এতিয়া বনাম আদা পানী, এটা জগ লৈছোঁ। ইয়াত এতিয়া বনাম আদা পানী। ইয়াত দিম এতিয়া পানী। ইয়াত দিব লাগিব আদা এপিচ। আদা লৈছোঁ, ইমান নালাগে, অকণমান লাগিব। এতিয়া আদাৰ বাকলিখিনি চেলাই ল'ব লাগিব ধুনীয়াকৈ। তাৰপিছত দিম। তেতিয়া মই ধুনীয়াকৈ আদাখিনি দি দিলোঁ। যিমান আদা লাগে সিমানখিনি দিলোঁ মই ইয়াত। আৰু সোৱাদ অনুসৰি নিমখ দিব। এতিয়া ধুনীয়াকৈ লৰাই দিব। লৰাই দি কিনে ইয়াত ঢাকনিখন মাৰি দিব। মাৰি দি কিনে থৈ দিব। যেতিয়া ইফতাৰ খাব তেতিয়াই ওলাব। তিয়াই ৰাখিছোঁ। এতিয়া বুটখিনি হৈ গৈছে ধুনীয়াকৈ একদম। এইফালে দাইল তিয়াই থৈ দিছিলোঁ। এতিয়া দাইলৰ পকৰা বনাব আৰু ইয়াৰে বুটটো ভাজিব। আৰু এইফালে আটা মাৰি থৈ দিছিল, টিফিনৰ ভিতৰত থৈ দিছে, আম্মাই মাৰি থৈ দিছিল ধুনীয়াকৈ। আজি ৰুটি বনাব। মই গৈ আছোঁ নৰসিংহৰ পাত ছিঙিবলৈ, পকৰীত দিবৰ কাৰণে। ভাল লাগে পকৰীত দিলে খাই। এতিয়া ছিঙিলোঁ। আমাৰ ঘৰৰ কাষতে আৰু একদিন দেখাইছিলোঁ আপোনালোকক, ৰোজাৰ মাহতে দেখাইছোঁ। এইফালে গাছডাল দীঘল হৈছে। এইখিনি তিয়াই ৰাখিব লাগিব অলপ টাইমৰ কাৰণে। চ' গাইজ, এতিয়া ইয়াত বনাই আছে বুট। চ' গাইজ, এইফালে এখন বনাই আছে ভাজি, চজিন আৰু আলু ভাজি। এতিয়া মই বনাম এটা ৰেচিপি। এইফালে মই ব্ৰেডীখন গোল গোলকৈ কাটি লৈছোঁ ধুনীয়াকৈ। এইফালে মই লৈছোঁ গাখীৰ আৰু এইফালে এচামুচ কাষ্টাৰ্ড পাউডাৰ। ইয়াত দিব লাগিব এতিয়া চেনি। চেনিটো নিজৰ ইচ্ছামতে দিব, যিমান লাগে। ইয়াত এতিয়া ব্ৰেড কেইখনৰ ওপৰত গাখীৰখিনি দি দিব লাগিব। ব্ৰেড কেইখনৰ ওপৰত দিছোঁ কলা কিচমিচ। চ' গাইজ, গাখীৰ আৰু কম হৈছে, সেইকাৰণে আৰু অলপ গাখীৰ দি দিলোঁ। চ' গাইজ, মই যে আদা পানী বনাইছিলোঁ, তাতে মই দিলোঁ অকণমান চাট মছলা। আৰু ইয়াত এতিয়া দি দিলোঁ জালজিৰা। যেতিয়া মই পকৰি বনাম, এইখিনি এতিয়া মিক্সিত মাৰি লৈছোঁ। আৰু এতিয়া ইয়াত মিঠাতেল দিছোঁ। এতিয়া মিঠাতেলেৰে এতিয়া পকৰিটা বনাইছোঁ, মই নিজে বনাইছোঁ। ফালে ৰুটি পুৰি আছে আম্মাই। এইফালে পকৰিখিনি হৈ গ'ল, ৰুটি হৈ গ'ল, তাৰপিছত ফল মূল কাটিলোঁ। এইফালে সেইযোৰ ওলাই লৈছোঁ। এইফালে মই এতিয়া সকলো কাঁহীত এনেকৈ ভগাই আছোঁ। বুট, পকৰি, তাৰপিছত খেজুৰ, ফল মূল এইবোৰ ভগাই আছে।
গাইজ এতিয়া আৰু আজান দিব অলপমান পিছত আৰু আমি মানে মই আৰু বৰমাহঁতৰ ঘৰত দি আহিলোঁ, তাৰপিছত খুৰীহঁতৰ ঘৰত দি আহিলোঁ, সকলোকে আমি এনেকৈ দি থাকোঁ, সিহঁতে আমাক তেনেকৈ আৰু আমি দিয়া দি কৰি থাকোঁ। চ' গাইজ এতিয়া উজু কৰি আহিলোঁ, এতিয়া আৰু 5 মিনিট আছে, এতিয়া আৰু আমি খাম আৰু আজান দিলে। ইফতাৰ চিফতাৰ কৰিলোঁ আৰু এতিয়া অকণমান এনেই ৰেষ্ট লৈছোঁ। চ' গাইজ আজি ভিডিঅ'টো শেষ কৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব, ডেছক্ৰিপশ্যনত লিংক আছে।